আমি বাবাজনকে স্বাগতম জানাচ্ছি। কিয় আপোনালোকে হয়তো জানে, কিয়নো মোৰ মা ইয়াৰে হয়, মানে মোৰ ককা তিয়ক মুদৈজানৰ আছিলে, আহিছে কোনোবা কোনোবা পৰিয়ালত। গতিকে তিয়কলৈ সৰুতে আহিছিলোঁ, মাৰ শিপাডাল ইয়াতে, আপোন ঠাই এখন। আজি আহিছোঁ আপোনালোকৰ ওচৰলৈ, আচলতে আমাৰ ছবিৰ প্ৰচাৰ যৌৱনে আপুনি কৰে দ্বিতীয়। হঠাৎ আমি সিদ্ধান্ত ল'লোঁ, মোৰ পিতৃ অশোক কুমাৰ বিষয়াদেৱে প্ৰযোজক পৰিচালক তেখেতে ছবিখনত যিহেতু মুক্তি লাভ, আমি 31 তাৰিখলৈকে যিমান পাৰোঁ প্ৰচাৰ কৰিম আৰু সেই উদ্দেশ্যৰে অসমৰ বিভিন্ন ঠাইলৈ গৈছোঁ, নামনিৰ পৰা উজনিলৈ। আজি আহি পাইছোঁ এয়া তিয়কত উপস্থিত হৈছোঁহি বৰা বজাৰ। আৰু আটাইতকৈ ভাল লগা কথাটো হৈছে বোলো, যিহেতু এইখিনি সময়ত কলেজ চলেজ সকলোখিনি বন্ধ প্ৰচাৰৰ ক্ষেত্ৰত, যিয়ে যেনেকৈ পাৰিছে সকলো ঠাইতে মই সমাদৰ পাইছোঁ। আজি যেনেকৈ আমাক আমি গাড়ী ঠিক কৰিছোঁ, যিজন ব্যক্তি আমাক লৈ ফুৰিছে তেখেত এজন এক্স আৰ্মি মেন, এতিয়া নিজৰ গাড়ী চলায়। মই কৈছোঁ কাৰণ মানুহৰ আৱেগটো মই বুজাব বিচাৰিছোঁ যে কিমান মৰম অসমৰ ৰাইজৰ শিল্পীৰ প্ৰতি। মোক ক'লে যে বোলে বাইদেউ তিয়কত এখন্তেক ৰৈ যাব নেকি? মই ক'লোঁ আমি কাৰো লগত যোগাযোগ কৰিব পৰা নাই। তেনেকৈ কৈছে একো নহয় মই কৰি দিম নহয় বুলি তেখেতে চালকজনে নিজেই ঠিক কৰিছে। ঠিক কৰি পেলাই আমাক ইয়াতে আজি এয়া বৰা বজাৰৰ প্ৰাংগণত এক সুন্দৰ সঁহাৰি পালোঁ ৰাইজৰ। প্ৰচাৰ কৰিবই লাগিব ছবি এখনৰ ক্ষেত্ৰত। আমাৰ প্ৰাণৰ শিল্পী জুবিন দাই বাটকটীয়া ৰাইজৰ ওচৰলৈ আহি পেলাই ছবি প্ৰচাৰ কৰাৰ ক্ষেত্ৰত। গতিকে এইখিনিতে কওঁ, এখন সপৰিয়ালে উপভোগ কৰিব পৰা ছবি 2 জানুৱাৰী 2026 আহি আছে। যৌৱনে আমনি কৰে দ্বিতীয়। 27 বছৰ আগতে আপোনালোকে যি অভূতপূৰ্ব মৰমেৰে উপচাই তুলিছে, এইবাৰো আপোনালোকে সেইখিনি মৰম দিয়ক। ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যেন আপোনালোকে আগুৱাই আহে, কাৰণ বহু 27 গৰাকী নতুন প্ৰতিভাক, প্ৰথমখনত আমি নতুন আছিলোঁ, এইবাৰ আকৌ 27 গৰাকীক আমি নতুনকৈ উলিয়াই দিছোঁ এইখন ছবিৰ জৰিয়তে। আপোনালোকে মৰম আশীৰ্বাদ দিলেই তেওঁলোকে ভৱিষ্যতে আমাৰ জাতি সংস্কৃতিৰ ধ্বজাবাহক হ'ব পাৰিব। সময়ত অকণমান চিন্তিত নিশ্চিতভাৱে হৈছোঁ, কাৰণ সংগীত হৈছে এখন ছবিৰ একেবাৰে মেৰুদণ্ড স্বৰূপ। আৰু সেই সংগীতৰ ক্ষেত্ৰত, ছবিৰ ক্ষেত্ৰততো কৰিছেই জুবিন দাই, যথেষ্ট অৰিহণা আছে। আৰু সেই প্লেবেক মিউজিকেই হওক, কণ্ঠদানৰ পৰাই হওক, গীত ৰচনা কৰাৰ পৰাই হওক, জুবিন দাৰ যি অৰিহণা বা জুবিন দাৰ যিটো অস্তিত্ব আমি কেতিয়াও নুই কৰিব নোৱাৰোঁ। এতিয়া জুবিন দা অবিহনে কেনেকৈ কি হ'ব, সেইটো সঁচাকৈ এটা চিন্তাৰ বিষয়। আমি যিমান পাৰোঁ সুন্দৰকৈ আগুৱাই লৈ যাবলৈ চেষ্টা কৰিম। আৰু জুবিন দাৰ যি সপোন, আচলতে সেয়া কেৱল আমাৰ সাংস্কৃতিক ক্ষেত্ৰখনৰ প্ৰতিনিধিসকলেই নহয়, লগতে দৰ্শকেও সেইখিনি দায়িত্ব ল'ব লাগিব। আমি দুয়োপক্ষই মিলি পেলাই অসমীয়া ছবি, অসমীয়াৰ সংগীত, অসমীয়া সংস্কৃতি আমি ধৰি ৰাখি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।